বৃহৎ কনভয়ৰ এই যেটো এসআইটিৰ দল আহিছে এই মুহূৰ্তত প্ৰভাস সিংহে দেখুৱাইছে সিজিএম আদালতত আহি উপস্থিত হৈছে এসআইটিৰ দল আৰু কেইবাখনো বাহন আমি দেখুৱাইছো এটা বৃহৎ কনভয় আমি প্ৰথমখন বাহনত দেখিছো ৰজি কলিতা নবকুমাৰ ডেকা এপিএস মৰমিদ দাস তাৰ পিছে পিছে যদি চাও তেতিয়া হলে ইয়া অৰুণ গোয়েল ওয়াজিদ আহমেদ আমি পোনপটীয়া সম্প্ৰচাৰ আমি সিজিএম আদালতৰ পৰা দেখুৱাইছো এখন দুখন আমি ওয়েগনাৰ দেখিছো ওয়েগনাৰ বাহনৰ ভিতৰতে চাৰিটাকৈ ট্ৰাংক অনা হৈছে প্ৰভাস সিং আমি এই গাড়ীখন দেখুৱাম ভিতৰত ট্ৰাংক আছে ভিতৰত জুবিন গাৰ্গে 19 সেপ্টেম্বৰত যি পোছাক পিন্ধি আছিল যেটো মোবাইল ফোন আছিল তেওঁৰ লগত থকা বেগটো আটাইবোৰ এই বাহনখনত লৈ যোৱা হৈছে পিছে পিছে আন এখন কনভয়ৰ ইয়াত লগাই ভিতৰলৈ যোৱা হৈছে পুনৰ কৈছো আন দুগৰাকী কৈ এসআইটিৰ বিষয়া জ্যেষ্ঠ আৰক্ষী বিষয়া এই মুহূৰ্তত ভিতৰলৈ গৈছে আনফালে আৰু দুখন তিনিখন বাহন এটা বৃহৎ কনভয় আৰু মুন্না প্ৰসাদ গুপ্তা এসআইটিৰ চিফ তেওঁৰ নেতৃত্বত গঠন কৰা হৈছিল এই এসআইটিৰ দলটো সুদীৰ্ঘ 84টা দিন ধৰি তেওঁলোকে দিন ৰাতি একাকাৰ কৰি যিদৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত তেওঁলোকে অতি ওচৰৰ পৰা যিদৰে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আমি দেখিছিলো নিখা নহয় দিনত নহয় নিখাৰ ভাগত তেওঁলোকে অজস্ৰজন লোকক মতাই আনি তেওঁলোকে হাস্য গ্ৰহণ কৰিছিল আৰু এয়া সিজিএম কোৰ্টৰ আমি বাহিৰৰ পৰা পৰিৱেশ দেখুৱাইছো আমি ভিতৰত যি বাহনৰ পৰা নামি এজনকৈ বিষয়াই বৰ্তমান আদালতত প্ৰৱেশ কৰিছে ট্ৰাংকসমূহ ভিতৰত লৈ যোৱা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সন্দৰ্ভত যিদৰে যিসমূহ তেওঁলোকে তথ্য প্ৰমাণ সংগ্ৰহ কৰিছিল আটাইবোৰ তথ্য প্ৰমাণ তেওঁলোকে আজি আদালতত দাখিল কৰাব আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ৰশ্মিতা দেখুৱাই আছো আৰু যি বহু অপেক্ষিত এটা সময় আছিলে অসমবাসীয়ে অধিক আগ্ৰহেৰে এই সময়টোলৈ বাট চাইছিল যে 19 সেপ্টেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল যিদৰে 7 অভিযুক্ত এই মুহূৰ্তত কাৰাগাৰত তেওঁলোকে কাৰাবন্দী হৈ আছে তেওঁলোকৰ বিপৰীতে ছিংগাপুৰত আন 8 যি অসমীয়াই তেওঁলোকৰ ইয়ত পাৰ্টিত উপস্থিত সেই বিশেষ দিনটোত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল আটাইবোৰ তথ্য প্ৰমাণ লৈ এই মুহূৰ্তত এসআইটিয়ে 90 দিন যি সময় থাকে নতুন ভাৰতীয় আইন ব্যৱস্থা যেটো ভাৰতীয় ন্যায় সংহিতাৰ অন্তৰ্ভুক্ত যি 90 দিন সময়সীমা থাকে সেই সময়ৰ ভিতৰত আজি তেওঁলোকে 84টা দিন হ'ব আৰু এই 84 দিনৰ দিনটোত তেওঁলোকে আজি পূৰ্ণাংগ চাৰ্জশিট আজি তেওঁলোকে আদালতত দাখিল কৰিব পৰৱৰ্তী সময়ত আন এটা গোচৰ থাকিব 19/2025 সেই গোচৰটোৰ চাৰ্জশিট হয়তো 2 দিন পিছত তেওঁলোকে দাখিল কৰিব আৰু আজি এয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথমটো যি এজাহাৰ মৰিগাঁও সদৰ আৰক্ষী থানাত দাখিল হৈছিল এই এজাহাৰৰ ভিত্তিত সিআইডিৰ কাৰ্যালয়লৈকে সেই গোচৰটো হস্তান্তৰ কৰা হৈছিল স্থানান্তৰ কৰা হৈছিল সেই গোচৰটোৰ ভিত্তিতে আজি এই পূৰ্ণাংগ যিখন চাৰ্জশিট আজি পোনপটীয়া কৰা হ'ব বলেন ভট্টাচাৰ্য আছে মোৰ লগত আৰু বলেনে পৰৱৰ্তী ইয়াৰ পৰিৱেশ সেয়া ব্যাখ্যা কৰিব নিশ্চয়কৈ ইতিমধ্যে যি এসআইটি কাৰ্যালয়ৰ পৰা পোনে পোনে লৈ অহা হ'ল সিজিএম আদালতলৈকে চাৰ্জশিটৰ কপি লৈ অহা হ'ল আৰু এই চাৰ্জশিট এই মুহূৰ্তত আদালতৰ মজিয়াত যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাজেৰে তেখেতসকলে দাখিল কৰিব আৰু তাৰ পিছতেই গোটেই যিসমূহ আসলে দীঘলীয়া এই সাক্ষ্য প্ৰমাণ এই সকলোবোৰে আসলতে ইয়াত লাভ কৰাৰ পিছতে আজি এই দিনটোৰ যদি কোৱা হয় তেতিয়াহ'লে অসমৰ বাবে আসলতে অসমবাসীয়ে উদ্বিগ্নতাৰে অপেক্ষা কৰি থকা এটা বিশেষ দিন আৰু এই দিনটোৰ ওপৰতে বিশেষভাৱে যিখন চাৰ্জশিট দাখিল হ'ব এই দাখিল হ'বলগীয়া এই চাৰ্জশিটখনৰ জৰিয়তে ভৱিষ্যত জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত পথ প্ৰশস্ত হ'ব কাৰণ আজিৰ দিনটোৰে এই চাৰ্জশিটত যিসমূহ তথ্য ইয়াত সন্নিৱিষ্ট কৰা হৈছে যিসমূহ তথ্য প্ৰমাণ ইয়াত সংযোগ কৰা হৈছে এই সকলোবোৰ ভিত্তিতে ইয়াৰ পিছত পৰৱৰ্তী সময়ছোৱাত যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় চলিব ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ চলিব সেই বিচাৰৰ ন্যায় হ'ব গতিকে স্বাভাৱিকতে কোৱা হৈছে আৰক্ষীৰ যে অধিক আত্মবিশ্বাসৰে তেখেতসকলে কথাখিনি কৈ আহিছিলে যে দোষীক সাব্যস্ত কৰিব পৰাকৈ তেখেতসকলে উপযুক্ত চাৰ্জশিট দাখিল কৰিব তেনে ইংগিত এটা বলেন আমি দেখিছো আধা ঘণ্টা পূৰ্বে যেতিয়া এসআইটিৰ দল ইয়ালৈ ৰাওনা হৈছিল তেতিয়া এসআইটিৰ চিফ যিগৰাকী ডিজি মুন্না প্ৰসাদ গুপ্তা তেওঁ থাম এটা দেখুৱাই তেওঁ অল দা বেষ্ট বুলি কৈছে আমি যেটো দৃশ্য দেখিছো অৰ্থাৎ কৃতজ্ঞতা জ্ঞাপন কৰিছে এসআইটিৰ গোটেই বিষয়ববীয়াসকলক আৰু আটাই আমি দেখিছো পুৱাই আহিছে তেওঁলোকে ফটো সেশন কৰিছে আৰু সুদীৰ্ঘ 84টা দিন তেওঁলোকে যিদৰে কষ্ট কৰিছে সেই কষ্টৰ প্ৰতিফলন হ'বলৈ গৈ আছে কিন্তু এই মুহূৰ্তত বলেন নিশ্চয়কৈ এই কথাখিনি ক'ব পাৰি যে আসলে গোটেই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তদাৰকত তেখেতসকলে গোটেই বিষয়টো যাতে কোনো কাৰণতে কৃপণালি কৰা নহয় যি পৰ্যায়ত তেখেতসকলে এসআইটি দলে তথ্য প্ৰমাণ সাক্ষ্য সংগ্ৰহ কৰিব লাগে সেই পৰ্যায়ত সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰিবলৈকে মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে নিৰ্দেশ প্ৰদান কৰিছিল আৰু এসআইটি টিমে বিশেষভাৱে মুন্না প্ৰসাদ গুপ্তাৰ বাবেও এটা আজিৰ দিনটো বিশেষ দিন হ'ব কাৰণ প্ৰাণৰ শিল্পী মৰমৰ শিল্পী
জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ বিচাৰৰ ক্ষেত্ৰত এই চাৰ্জশ্বিটেই হ'ব বিশেষ আৰু এই চাৰ্জশ্বিটৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতৰ এই দীৰ্ঘ দিনৰ এটা তেখেতৰ যি কৰ্মদক্ষ আৰক্ষী বিষয়াৰূপে তেখেতক আমি যিধৰণে বিশ্বাস কৰা হয় সেইগৰাকী বিষয়াৰ হয়তো ভৱিষ্যতখিনি এই আজিৰ দিনটোৱে নিৰ্ভৰ কৰিব কাৰণ প্ৰাণৰ শিল্পীগৰাকীক যদি ন্যায় দিয়াৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কৃপণালি কৰা হয় ক'ৰবাত নহয় ক'ৰবাত যদি আমি তাক আৰু আন কোনো ব্যক্তিয়ে যদি আঙুলি টোৱাবলৈ প্ৰশ্নৰ সৃষ্টি কৰিবলৈ তেখেতসকলে চেষ্টা কৰে তেতিয়াহ'লে হয়তো তেখেতে যিধৰণে আচলতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছিল তাতে হয়তো ক'ৰবাত খুঁটি নাটি ৰৈ যাব কিন্তু মুন্না প্ৰসাদ গুপ্তাই এই গোটেই বিষয়টো সঠিক আৰু ন্যায়িকৈ আপুনি উল্লেখ কৰিছে দীপাংকৰ যে 84 দিন আৰু এই দিনৰ ভিতৰত তেখেতসকলে বহুকেইগৰাকী ব্যক্তিৰ পৰা যিসমূহ সাক্ষ্য প্ৰমাণ তেখেতসকলে ছিংগাপুৰত উপস্থিত হৈছিল তাৰ পৰা তেখেতসকলে যথেষ্টখিনি প্ৰতিবেদন ইতিমধ্যে তাৰে আৰক্ষীৰ পৰা লাভ কৰিছিলে গতিকে এই গোটেইসমূহ দৃশ্য বা গোটেইসমূহৰ পৰা নিৰ্ভৰ কৰিয়ে আচলতে এই চাৰ্জশ্বিট প্ৰস্তুত কৰিছে চাৰ্জশ্বিট দাখিল কৰিছে গতিকে এই চাৰ্জশ্বিটখনৰ পৰা মূলতঃ বলেন 4গৰাকী অভিযুক্ত হ'ব কাৰণ তেওঁলোক গ্ৰাউণ্ডত আছিলে সেইদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন তেওঁলোক উপস্থিত আছিলে সেয়া শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আৰু আনগৰাকী অমৃতপ্ৰভা মহন্ত গতিকে মূলতঃ এই 4 অভিযুক্ত হ'বই কিন্তু যিখন নৰ্থ ইষ্ট ফেষ্টিভেল য'ত আয়োজন কৰা হৈছিল ছিংগাপুৰত তাৰ মূল আয়োজক হিচাপে চামকানু মহন্ত জুবিন গাৰ্গৰ অৰ্থনৈতিক খেলিমেলিৰ ক্ষেত্ৰত 2 PSক গোটেই ঘটনাটোত গ্ৰেপ্তাৰ কৰা হ'ল গতিকে আটাইকেইগৰাকী বৰ্তমান কাৰাৰুদ্ধ হৈ আছে 7 অভিযুক্ত জেলত আছে গতিকে এই কেৰেক্টাৰবোৰ কিদৰে সন্নিৱিষ্ট হ'ব চাৰ্জশ্বিটত তাৰ লগতে যদি কওঁ আমি এই যি অসমীয়া ছিংগাপুৰীয়া অসমীয়া আছে তেওঁলোকৰো নাম কেৰেক্টাৰ ৱাইজ থাকিব ৰাজসাক্ষীৰ কথাটো আহিব গতিকে কিদৰে বিশ্লেষণ কৰিব গোটেই ঘটনাটো কেৰেক্টাৰ ৱাইজ বলেন চাওক দীপাংকৰ এই মুহূৰ্তত আৰক্ষী অধিক আত্মবিশ্বাসেৰে কৈ থকা কথাখিনিৰ পৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ অহা এই গোটেই ঘটনাটো এটা হত্যাকাণ্ড বুলি কৈ অহা ঘটনাটোৰ কথাখিনিৰ পৰা এটা কথা উল্লেখ কৰিব দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত যেন সেই ধৰণে চাৰ্জশ্বিট দাখিল হৈছে বা চাৰ্জশ্বিটৰ কপি আচলতে প্ৰস্তুত হৈছে কিন্তু মূল কথাটো হৈছে আপুনি কোৱাৰ দৰে 4গৰাকী অভিযুক্ত কিন্তু আচলতে 19 তাৰিখৰ দিনটোৰ প্ৰক্ৰিয়াতে কি হৈছিলে 19 তাৰিখৰ দিনটোৰ কথাসমূহ আচলতে প্ৰবাসী অসমীয়াসকলে আৰক্ষীক তদন্তকাৰী আৰক্ষীক কি ধৰণে উপস্থাপন কৰা হৈছিলে সাক্ষ্য প্ৰমাণসমূহ কি ধৰণৰ আছিলে 4 অভিযুক্তই মূল হ'ব নে তাৰ লগতে আৰু কোনো জড়িত থাকিব কাৰণ মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত এটা কথা উল্লেখ কৰিছে 4গৰাকীয়ে জুবিন গাৰ্গক মৃত্যুৰ ক্ষেত্ৰত অন্যতম জগৰীয়া বুলি তেখেতে সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰিছে গোটেই হত্যাকাণ্ডত সহযোগিতা কৰিছিলে দুদিন পূৰ্বে আমি দেখিছোঁ 2-3 দিন পূৰ্বে যে শীতকালীন যি বিধানসভাৰ অধিৱেশন আছে অধিৱেশনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে উদাত্ত কণ্ঠেৰে তেওঁ সেই বাক্যবান নিক্ষেপ কৰিছিল আৰু তেওঁ কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু এয়া সদনৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে এই তথ্য তেওঁ উল্লেখ কৰিছিলে গতিকে জুবিন গাৰ্গক হত্যা কৰা হৈছিল তাৰ ভিত্তিত এই 103 BNSটো সংযুক্ত কৰা হৈছিল দ্বিতীয়তে যদি আমি লক্ষ্য কৰোঁ 105 BNS সংযুক্ত কৰা হ'ল য'ত কোৱা হৈছে হত্যাৰ বাবে প্ৰৰোচনা কৰাৰ কথা 106 BNS সংযুক্ত কৰা হৈছে তাত কোৱা হৈছে যে 2-3গৰাকীকৈ যদি অধিক ব্যক্তি যদি কোনো হত্যাকাণ্ডত সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে সেই ধৰণৰ BNS সংযুক্ত কৰা হৈছে BNSSৰ 208 যিটো কোৱা হয় যে বিদেশত যেতিয়া ভাৰতীয় এগৰাকী লোকৰ মৃত্যু হয় তেতিয়া সেই হত্যাকাণ্ডটো বুলি যেতিয়া অভিহিত হ'ব তাত গৈ ভাৰতীয় আইন ব্যৱস্থাই গৈ কিদৰে গৈ তাত তদন্ত কৰিব পাৰিব আটাইবোৰ আমি ফলপ্ৰসূ দিশ দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আমাক গ্ৰীণ ছিগনেল দিছে প্ৰতিবেদন আমাক জমা দিছে ছিংগাপুৰৰ জেনেৰেল হস্পিটেলৰ ফালৰ পৰা আমি পোষ্টমৰ্টম ৰিপৰ্ট লাভ কৰিছোঁ GMCHৰ পৰা দ্বিতীয়বাৰৰ বাবে যেতিয়া জুবিন গাৰ্গক 22 তাৰিখে পুৱতি নিশা যেতিয়া পোষ্টমৰ্টম কৰা হ'ল তাৰ প্ৰতিবেদন আমাৰ হাতত আছে গতিকে সঠিক তথ্য প্ৰমাণ যে SITয়ে লাভ কৰিছে সেয়া প্ৰায় নিশ্চিত আৰু আমি হাঁহি দেখিছোঁ SITৰ বিষয়াকেইগৰাকীৰ মুখত আছে আমি হাঁহি দেখিছোঁ তেওঁলোকে যিদৰে কষ্ট কৰিছিল সেই কষ্টৰ যেন এটা সঠিক ফলাফল এই CGM আদালতৰ ভিতৰত হ'বলৈ গৈ আছে গতিকে যিকোনো মুহূৰ্তত আনুষ্ঠানিকভাৱে সেই SITয়ে চাৰ্জশ্বিট দাখিল কৰিব অভিযোগনামা 3500 পৃষ্ঠাৰ হ'ব গতিকে সেই কপি জেৰক্স কৰি আমি আমাৰ হাতলৈ অহাৰ পিছত আমি সেই আটাইবোৰ তথ্য আমি দৰ্শকসকলক জনাম পইণ্ট টু পইণ্ট জনাম বলেন ভট্টাচাৰ্য ভাষ্যসমূহ আমি যি আচলতে কিদৰে আচলতে সন্নিৱিষ্ট কৰা হৈছিল তদন্তকাৰী আৰক্ষীৰ হাতত তেখেতসকলে কিদৰে প্ৰদান কৰা হৈছিলে কাৰণ বাহিৰত কিছুমান কথা দীপাংকৰ আমি যদিও বাহিৰত আছিলোঁ সেই সময়ত বাতৰি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কথাসমূহ হয়তো কিছু পৰিমাণে তেখেতসকলে হয়তো অসমৰ পৰিৱেশ পৰিস্থিতিক চাইও হয়তো কথাসমূহ কোৱা হৈছিলে গতিকে আচলতে প্ৰকৃতাৰ্থত
আদালতৰ প্ৰক্ৰিয়াৰ্থৰ আৰক্ষীৰ সন্মুখত কোনবোৰ ভাষ্য দিছিলে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আছিলে আটাইবোৰ আমি দেখিছো যিমান কেইগৰাকী লোকক সাক্ষ্য গ্ৰহণৰ বাবে SIT-য়ে তলব কৰিছিল তেওঁলোকক মাতিছিল প্ৰায় 300ৰ আশে-পাশে হ'ব মুন্না প্ৰসাদ গুপ্তাৰ আমি 4 দিন পূৰ্বে যেতিয়া বাইট লৈছিলো তেওঁ 256 এই নাম্বাৰছটো তেওঁ মুখেৰে কৈছিলে গতিকে আৰু 4-5 দিনতো আৰু অধিক সংখ্যক লোকক তেওঁলোকে তলব কৰিছিল গতিকে তেওঁলোকে খুব এটা সবল মনোভাৱেৰে তেওঁলোকে SIT-ৰ কাৰ্যালয়ত গৈ উপস্থিত হয় আৰু যেতিয়া তেওঁলোকে ওলাই আহে প্ৰতিদিনে আমি এই বুমটো তেওঁলোকৰ মুখত লগাই দিছো যে কি ধৰণৰ কথা আপোনালোকক সোধা হ'ল কি ধৰণে আপোনালোকে উত্তৰ দিছে আটাইকেইগৰাকী কিন্তু আমি চৰিত্ৰত এটা ৰহস্য দেখিবলৈ পাইছিলো তেওঁলোকে মৌন হৈ আহিছে আৰু আহি এটা কথাই কৈছে যে কিবা ক'ব লগা থাকিলে আমি SIT-ৰ ভিতৰত কৈছো আৰু সঁচাকৈ SIT আজি এটা খুব পজিটিভ চাইন এটা লৈ তেওঁলোকে আজি ইয়ালৈ আহিছে আহি তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে গতিকে আমি এই কথাটো পুনৰবাৰ ক'ব পাৰোঁ যে পৰৱৰ্তী সময়ত কিন্তু এই গোটেই চাৰ্জশ্বিটৰ ক্ষেত্ৰত যিটো 18/2025 যিটো কেছ নাম্বাৰ এই কেছৰ ভিতৰত তেওঁলোকে যিদৰে হাঁহিমুখীয়া এখন মুখ লৈ তেওঁলোকে যিদৰে চাৰ্জশ্বিট দাখিল কৰিছে পৰৱৰ্তী সময়ত এই যিটো অৰ্থনৈতিক অপৰাধৰ যিটো গোচৰ আছিলে 19/2025 তাত যি 7টাকৈ BNS য'ত সংযুক্ত কৰা হৈছিল তাতো কিন্তু এখন শক্তিশালী চাৰ্জশ্বিট কিন্তু আদালতত দাখিল হ'ব গতিকে পৰৱৰ্তী সময়ত দোষী যাতে আইনৰ সুৰঙাৰে যাতে হাৰি যাব নোৱাৰে তাৰ প্ৰতি এখন শক্তিশালী মজবুত চাৰ্জশ্বিট আজি দাখিল হৈছে তাৰ অধিক আগ্ৰহেৰে চাওক প্ৰভা সিং আপুনি কেমেৰাটো এবাৰ দেখুৱাওক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে ইয়াত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে আৰু অজস্ৰজন লোক আজি দৌৰি আহিছে প্ৰাণৰ শিল্পীগৰাকীক যিদৰে আজি চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত যিদৰে এটা অধিক আগ্ৰহেৰে এই দিনটোলৈ বাট চাইছিল গতিকে আজি এটা অসমবাসীৰ বাবে এটা ডাঙৰ দিন যদি বলেন ভট্টাচাৰ্য আমি কিছুমান যদি